হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ ভালে আৰু মোৰো ভাল। আজি মই ওলাইছোঁ মা ঘৰলৈ। যিহেতু আমাৰ মা ঘৰলৈ গ'লে দুখন নদী পাৰ কৰিব লাগিব। এখন নদী যেনিবা পানী নাই, একেবাৰে পাৰ হৈ যাব পাৰে গাড়ী, আৰু ইয়াতে আমি পাইতত পাৰ কৰিব লাগিব। এইফালে দেখিছেনে কিমান গাড়ী ৰখি আছে। এফালে পানীও বাঢ়িছে, বহুত বেছি ভয় লাগি আছে। গাড়ীয়ে 11খনমান ৰখি আছে আৰু কেনেকৈ পাৰ কৰিম নিজে নাজানো, বহুত ভয়ে গৈছোঁ। আৰু এইফালে আমি পাৰ হোৱাৰ পাছত যে ইমান সময় ৰখিলোঁ নহয়, এফালে গাড়ী আমাক মেইন ঘৰলৈ থ'বলৈ নগ'ল, সেইকাৰণে বেলেগ গাড়ী আহিছে আমাক আনিবলৈ। আৰু ৰাতি এনেকৈ আমি বহি আছোঁ চাওক। ইমানেই ভয় লাগিলে, মই প্ৰথমবাৰ এনেকৈ বেছি ভয়ে মই মা ঘৰলৈ গৈছোঁ। আৰু এইফালে পোৱালি ছোৱালী চাওকচোন, বহুত বেছি ভয় লাগিলে। আহিয়ে খাই বৈ আমি ফূৰ্তি কৰিলোঁ, যিহেতু আমি কিবা এটা সকামৰ কাৰণে গৈছিলোঁ। সকামটো আজি আছিলে, আমি নাপালোঁহি বাৰু। আমি ৰাতি 8টামান বাজিলে ঘৰ পাং মানে, সেইকাৰণে আমি নাপালোঁহি। আৰু আহি আমি খানা পিনা খাই বৈ এতিয়া অকণমান ফূৰ্তি কৰিলোঁ, যিহেতু সকলো নিজৰ বাই ভনী ককাই ভাই আৰু ভিনী ভনী জোৱাই সকলো লগ পাইছোঁ, সেইকাৰণে অকণমান ফূৰ্তি কৰি দিছোঁ আৰু দেই। বহুত বেছি ভাল লাগিলে ফূৰ্তি কৰি, আৰু সকলোকে লগ পাই বহুত বেছিও ভাল লাগিলে। সেইকাৰণে নাচি দিলোঁ। মই নাচি থকা ভিডিঅ' নকৰিলোঁ দেই, যিহেতু মোৰ মোবাইলৰ ৰিচাৰ্জ বেটেৰী নাছিলে, সেইকাৰণে মই এনেকৈ ভিডিঅ' কৰিবলৈ নাপালোঁ। আৰু এইফালে চবেই নচাত ব্যস্ত। এফালে ৰাতিপুৱা টাইম, ৰাতিপুৱা আমি বিশেষকৈ এনাইক চাবলৈ আহিছিলোঁ। আৰু এনাইক সেইফালে ৰাতি হৈ থাকিলে, ৰাতিও তেনেকৈ লগ নাপালোঁ। এতিয়া ৰাতিপুৱা এনাইৰ লগতে এনেকৈ অকণমান কথা পাতি আছোঁ। আপোনালোকে এনাইৰ কথাখিনি অলপ শুনিব। Mandar pala ni ganda. Kakindag. Mani nga yung mandar pala turog. Ahong ka. Kasi ako kakindag ni. Ako lo. Alun na sa kon. Takin mak so kon. Alun na takinan. Dimbo. Pero pan gato ko mo kala man gato ko na ba. Sini mo sa may kaya pa na. Ami sipetan mo. Lok sinimog de kaya no sa mo ka kisum tirum na. No sana sa may kapo na mo. Tawara mo. Sino ati so kalin na de. Ngolen ma ngolo wa to tayo to kulen. Ako lo kalin. Tuluk ka tayo to do yun mo. So ka. So Kung ka kasura ka ko ng nung kumawa takin. ni. Naman natupong ka daw. Papa sai sai. Ini papa sai. Hai papa ko dia. Hai Papa, Ki ko ichak wa. কি কৰিছা? Bisa ka ko lumon. Efale exact way aছো আমি। এইফালে দেখিছেনে, আৰু আজি বাঁহী ভোজে ক'ব লাগিব। যিহেতু আমাৰ মিচিঙত কয়, আমাৰ নিচাদেও তাৰমানে কাক গাহৰি খুৱাইছিলেগৈ জীয়ৰীখিনি, আৰু আমিও লগতে সহযোগ কৰি আহিছিলোঁ। আৰু আজি বাঁহী ভোজ, সেইকাৰণে সকলো জীয়ৰীখিনি গছৰ তলতে অলপ বহি কিনি চাহ চিনাকি কৰি লৈছোঁ আৰু কথা পাতি লৈছোঁ। আজি হৈছে কাকিহঁতৰ ফালৰ পৰা আমাক আকৌ গাহৰি খুৱাব, গাহৰি এটা মাৰি। যোৱাকালি কাকিক খুৱাইছিলোঁ গাহৰি এটা মাৰি জীয়ৰীখিনিৰ ফালৰ পৰা। আজি তাৰপিছত কাকিহঁতৰ ফালৰ পৰা আজি জীয়ৰীখিনিক খুৱাইছে, সেইকাৰণে চাহ চিনাকি কৰি লৈছোঁ সকলোৱে। এফালে নাম কৈ গৈছে, কোন ক'ৰ হয় কি হয় এইখিনি চব চিনাকি কৰি আছোঁ। আৰু এইটো আমাৰ মিচিং ট্ৰেডিশ্যনেল নিয়মে হৈ থাকিলে আজিকালি। আগতে নাছিলে চাগে, আজিকালি চব এনেকুৱা নিয়মে হ'ল। আৰু বেলেগে বুজি নাপায়, আমাৰ মানুহখিনিহে বুজি পাই ক'ব লাগিব। আৰু ইফালে চাওক, সকলোৱে বহি চাহ চিনাকি কৰি ল'লোঁ, যিহেতু বহুত দূৰৰ পৰাও আহিছে, আমাৰ মাজুলীৰ পৰাও আহিছে, যোৰহাট মাজুলী। আপোনালোকে জানে আমি শদিয়াত আছোঁ, আৰু আমাৰ এনাই মাজুলীত থাকে, এনাইও আহিছে লগতে। এফালে চাওক, আমি চাহ চিনাকি কৰি ল'লোঁ দেই এতিয়া। আৰু চাহ চিনাকি কৰাৰ লগে লগে আমাক খাবলৈ মাতিলে। এফালে সকলোৱে খাবলৈ বহিয়ে ল'লোঁ। এফালে দেখিছেনে, মদ আৰু জবৰা চব্জিৰ লগত গাহৰি মাংস, ইমান টেষ্টি নহয়, ক'বলৈ ভাষা নাই মানে। খাই ইমানেই ভাল লাগে। আমাৰ যিহেতু ট্ৰেডিশ্যনেল চব্জিয়ে হয় এইখিনি, মাটিমাহ শাক আৰু এনেকুৱা জবৰা চব্জিৰ লগত গাহৰি মাংস ইমান ধুনীয়াকৈ বনায়, খাই বহুত বেছি ভাল লাগে। আৰু সকলোৱে খাই আছে জীয়ৰীখিনি। আৰু এইফালে চাওক, সকলোৱে বহি ল'লে খাত ব্যস্ত খোৱাত। এতিয়া ময়ো খাই লওঁ। আৰু মচত দিয়াৰ লগত পাছতে এতিয়া আমাক ভাতো দি দিলে লগে লগে। আৰু এইফালে দেখিছেনে, মাটিমাহ শাকৰ লগত গাহৰি মাংস, আমাৰ ট্ৰেডিশ্যনেল চব্জি ক'ব লাগিব এইটো।
আৰু ঔটেঙাৰ লগত মাংস এফালে বেটা পেষ্ট পাতিছে দেই অলপমান। আৰু যিহেতু বেটা জ্বলা খাব নোৱাৰে, আমাৰ মানুহখিনি জানে আপোনালোকে বহুত বেছি জ্বালা দি চব্জি বনায়, সেইকাৰণে খাব পৰাই নাই বেটা, সেইকাৰণে বেয়াও লাগিছে। আৰু মোৰ লগত ভাইটিয়ে খাইছে দেই লগত, আমাৰ মাহী ল'ৰাটো আপাৱে মোৰ লগত ভাত খাইছে, আমি দুটা একেলগতে খাইছোঁ। আৰু আমাৰ মানুহবোৰ প্ৰায় একেলগতে ভাত খোৱা হয়, আপোনালোকে ভুল নুবুজিব, যিহেতু একেলগত খোৱা বোৱা কৰিলে বেছি মৰম চেনেহ বাঢ়ে বুলি কয় আমাৰ মানুহবোৰ, সেইকাৰণে আমি একেলগতে খালোঁ। ভাইটিকো খাবলৈ মাতি ল'লোঁ আৰু বেটাৰ লগত খাই আছে দেই। বেটাই ভাত খাব পৰা নাই, অকল মাংস কেইটুকুৰমান খাই আছোঁ। আৰু এইফালে দেখিছে আমি গোটেই ফূৰ্তি ফাৰ্তা কৰাৰ পাছত আমি আহি গ'লোঁ ঘৰলৈ বুলি গাড়ীত উঠি আছোঁ। এতিয়া ঘাটত আছোঁ, নদী পাৰ কৰিব লাগে যিহেতু আমি ৰখি আছোঁ ইয়াতে। চাওক, এইফালে আমি হ'লেই প্ৰায় আধা ঘণ্টামান ৰখি থকা, আহোঁতেও ৰখিছোঁ, এতিয়া যাওঁতেও ৰখি আছোঁ, যিহেতু ইমান মানুহ ভিৰ লাগে নহয়। সেইফালে আমি ৰখি ৰখি আমনি লাগি গৈছেগৈ, কিবা কিবি কিনি মেলি খাই খাই টাইম পাছ কৰি আছোঁ। এইফালে মই ড্ৰাইভাৰ ছিটত বহি আছোঁ, সেইকাৰণে আমনিয়ে লাগি গৈছে। আৰু আহি পাই গ'লোহি দেই ঘৰলৈ আহি পাই এইফালে দেখিছেনে বিজেপি এই পতাকা হেৰি কৰি আছে, বিজেপি চিম্বল হেৰি কৰা। তাৰপিছত বেটাই পূৰা জয় জুবিন দা জয় জুবিন দা চিঞৰি আছে। আৰু যিহেতু মিটিং হৈছিলে কৈছে 26 তাৰিখে আমাৰ ঘৰতে এইখিনি থৈ দিছে।